মেম ইনষ্টল হৈ গ'ল। গোটেই কেইজনৰ ইনষ্টল হৈছে? এতিয়া ওপেন কৰা Sublime editor যিটো আছে, open that editor আৰু তোমালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাবা। গোটেই কেইজনৰ হৈছে? নিকিতা, অভিজিত, হৈছে নাই? মেম হৈছে। অভিজিত মেম মাছুদৰ হোৱা নাই, মাছুদৰ নেটটো শ্লো আছে। আচ্ছা। মেম মই ৰাতি কৰি ল'ম। কোনে ৰাতি কৰিব? অভিজিতে চাগে। অভিজিতে, আচ্ছা। মেম মই Okay. ঠিক আছে কৰি ল'বা আজিয়ে because কাইলৈৰ পৰা বহুত নেট শ্লো দি আছে। okay মেম তাৰ নেটৱৰ্কটো ভাল নহয়। okay because কাইলৈৰ পৰা ক্লাছ মানে পুৰা ফুলি প্ৰগ্ৰামিং বেসড হ'ব যিহেতু তোমালোকে প্ৰগ্ৰামিং কৰি যাব লাগিব লগে লগে। ঠিক আছে? তো মই স্টেপছ খিনি আকৌ ৰিপিট কৰি দিছো এবাৰ যাতে তোমালোকৰ মনত থাকে। At first we have to download Python installer because without this আমি Python program run কৰিব নোৱাৰিম। ঠিক আছে? So Python installer download কৰিবলে just go to this site www.python.org, go to download, then নিজৰ PC specification অনুযায়ী Pythonৰ 3.7 or above version download কৰি ল'বা। ঠিক আছে? Next we have to download one editor to do the programming. So that editor is Sublime Text 3. That editor I'm using here. তো হেইটোৰ কাৰণে নিজৰ PC specification অনুযায়ী editor to download কৰিবা, then install কৰিবা দুটা Python installer and Python editor. After that Sublime Text 3 দেখিবলে এনেকুৱা হয় স্ক্ৰীনখন। যাৰ ডাউনলোড হৈছে তোমালোকে ওপেন কৰিছা? Sublime ওপেন কৰিছা নাই? Yes মেম কৰিছো। ওকে এনেকুৱা এখন স্ক্ৰীন আহিছে? মেম আহিছে। এতিয়া আমি এটা কাম কৰিম, আমাৰ ফাৰ্স্ট Python program এটা লিখিম। ঠিক আছে? তো ফাৰ্স্ট Python program আমি কি কৰিম, যেনেকুৱাকৈ Java program, C++ তেনেকুৱা ধৰণৰ প্ৰগ্ৰামিং শিকিলে কি হয়, আমি ফাৰ্স্ট hello world বুলি এটা program প্ৰিন্ট কৰো। মেক্সিমাম সেইটো প্ৰগ্ৰামেৰে ষ্টাৰ্ট কৰে। তো আমি Pythonতো তেনেকুৱাকৈ কি কৰিম, at first কিবা এটা প্ৰিন্ট কৰিবলৈ program লিখিম। তো সেইটো লিখিবলৈ একেবাৰে ইজি। What you need to do is, দেখা পাইছা ন ভালকৈ স্ক্ৰীন? Print, then suppose we are to display good morning. Okay? একেবাৰে simple syntax print কৰিব লাগে। কি print কৰিব বিচাৰিছো? Good morning। লগত এটা exclamation mark. So print লিখিবা, after that parenthesis দিবা, যিহেতু এইটো এটা string হয় তো এইটো quotationৰ ভিতৰত লিখিব লাগিব, এইটো লিখিবা। After that no need to write any kind of semicolon to end this statement. Python is this simple. Statement to end হোৱাৰ কাৰণে semicolon লিখাৰ কোনো দৰকাৰ নাই। Okay? Then keyboardৰ পৰা Ctrl S press কৰা, তাৰ পিছত hey Python file to you have to save it. Okay? এইখিনি steps এতিয়া নকৰিবা, savingৰ কামখিনি নকৰিবা, মই just দেখুৱাই দি আছো, মাজত এটা বস্তু ক'বলৈ ৰৈ গৈছে। ঠিক আছে? তো এইটো প্ৰগ্ৰামৰ নাম মই লিখিছো first Python program .py. py is the extension for saving Python program. ঠিক আছে? মই এতিয়া save কৰিম। তোমালোকে Python program লিখাৰ আগত এটা কাম কৰিব লাগিব। ডেস্কটপত মই যেনেকুৱাকৈ Python বুলি এটা ফোল্ডাৰ বনাইছো, এইটো বনাই লোৱা।
ওকে তোমালোকৰ গুটেইখিনি পাইথন প্ৰগ্ৰাম এই ডেস্কটপৰ পাইথন ফোল্ডাৰটোত সেভ হ'ব লাগিব ঠিক আছে Okay, ma'am. এতিয়া সেভ কেনেকে হ'ব ডেস্কটপৰ পাইথন ফোল্ডাৰটোত হেইটো মই কৈ দিম বাট আগতে ডেস্কটপত এটা পাইথন বুলি ফোল্ডাৰ বনাই লোৱা ফোল্ডাৰটো বনোৱা হলে মোক জনাবা Ma'am, হা যোনটো sublime text টো আছিল ন আপুনি 3 লিখিছিল ন আমি 3 হয় লিখোতে আমাৰটোত 4 আহিছিলে 4 আহিছিলে 4 ইনষ্টল কৰিছা কৰিছো 4টোৱে কৰিছো মেম ঠিক আছে হ'ব 4 is the latest one Okay, ma'am. তোমালোকে ডেস্কটপত পাইথন ফোল্ডাৰ বনালা গুটেকেজনে Ma'am, কৰি আছো ওকে বনোৱা হলে মোক জনাবা Ma'am, hold. হল আচ্ছা তো এতিয়া আমাৰ প্ৰগ্ৰামখিনি সেই পাইথন ফোল্ডাৰটোত সেভ কেনেকে হ'ব ফাইল লেকে যোৱা সাবলাইম ওপেন কৰা ক্লিক কৰিবা ওপেন ফোল্ডাৰ ঠিক আছে যেহেতু ডেস্কটপত পাইথন ফোল্ডাৰটো আছে ডেস্কটপ লেকে যাবা তাৰ যেটো পাইথন ফোল্ডাৰ তাত ক্লিক কৰিবা সিলেক্ট ফোল্ডাৰ কৰিবা বাই ডিফল্ট তোমাৰ গুটেইখিনি প্ৰগ্ৰাম তুমি আজিৰ পৰা যিমানখিনি পাইথন প্ৰগ্ৰাম লিখিবা গুটেইখিনি পাইথন প্ৰগ্ৰাম হেতু ফোল্ডাৰত সেভ হ'ব বুজিছা না আকৌ Yes, ma'am. ৰিপিট কৰিম আকৌ এবাৰ ৰিপিট কৰি দিয়ক ফাইল লেকে যোৱা ওপেন ফোল্ডাৰ লেকে যাবা ফাইলৰ থাৰ্ড অপশন আছে ওপেন ফোল্ডাৰ তালেকে যাবা দেন সিলেক্ট ডেস্কটপ কুইক এক্সেছৰ তলতে আছে সিলেক্ট ডেস্কটপত ইয়াতে তোমালোকে দেখা পাবা তোমালোকৰ পাইথন ফোল্ডাৰটো শো কৰিব সেই ফোল্ডাৰটো সিলেক্ট কৰিবা তলত সিলেক্ট ফোল্ডাৰ বুলি এটা অপশন আছে তাত ক্লিক কৰিবা দেন এখন উইন্ডো ওপেন হ'ব সেইখন উইন্ডোত তুমি প্ৰগ্ৰাম লিখিব পাৰা এই যেটো প্ৰিন্ট গুড মৰ্নিং মই লিখিছো এটো এখন উইন্ডোত লিখি দিয়া মোৰ ইয়াত অলৰেডি হেতু ফোল্ডাৰ সিলেক্ট কৰা আছে গতিকে মই জি প্ৰগ্ৰামে নিলিখো কিয় তাতে সেভ হ'ব তোমালোকে ইয়াত প্ৰিন্ট গুড মৰ্নিং এই প্ৰগ্ৰামটো লিখা এই স্টেটমেন্টটো লিখা হলে মোক জনাবা হৈছে লিখা স্টেপস খিনি ফলো কৰিব পাৰিছান নাই মেম পাৰিছো হৈছে মেম মই কিবোৰ্ড এক্সক্লেমেশন মাৰ্কটো বিচাৰি পোৱা নাই আচ্ছা এক্সক্লেমেশন নিদিলেও কথা নাই এক্সক্লেমেশনটো ওপৰত থাকে কিউআৰটি কিউ লেটাৰটোৰ ওপৰত চোৱা তাত এক্সক্লেমেশন মাৰ্কটো থাকে এনিৱে এতিয়া আমি এইটো প্ৰগ্ৰাম সেভ কৰিম তোমালোকে ইয়াৰ পৰা কিবোৰ্ডৰ পৰা কন্ট্ৰোল এস প্ৰেছ কৰিব পাৰা অৰ ফাইল লেকে যাবা সেভ ক্লিক কৰিবা তাত মই সেভ এজত ক্লিক কৰি দেখুৱাইছো তাত তোমালোকে ফাইল নেম দিবা with .py extension ওকে দেন তেনেকে তোমালোকে প্ৰগ্ৰামটো পাইথন হিচাপত সেভ কৰিবা মেম কি বুলি সেভ কৰিম তোমালোকৰ প্ৰগ্ৰামৰ নাম যি দিব বিচাৰা দিব পাৰা প্ৰগ্ৰাম নেমটোত কোনো কথা নাই জাস্ট এক্সটেনশনটো .py will be in lower case .py Okay, ma'am. এইটো এক্সটেনশন ঠিক আছে এইটো হল পাইথনৰ এক্সটেনশন ওকে মই কমেন্ট কৰি দিছো .py ইয়াত মই লিখি দিছো
extension for saving Python file. Okay. Save কৰিলা, save হৈ গল গুটি কি জনৰ ডেস্কটপৰ Python Yes, ফল্ডাৰত ma'am. মিনিমাইজ Yes, কৰা ma'am. আৰু চেক কৰা ইয়াত সেভ হৈছে নে নাই ডেস্কটপৰ Python ফল্ডাৰৰ ভিতৰত মোৰ সেভ হৈছে এইটো my first Python program এইটো চেক কৰি লোৱা হৈছে কাৰোবাৰ যদি হোৱা নাই মই আকৌ ৰিপিট কৰি দিম কোৱা স্টেপছ খিনি ৰিপিট কৰিব নকলে মই বুজিম যে তোমালোকৰ হৈ গৈছে আৰু মই আগবাঢ়ি যাম নেক্সট টপিক লৈকে হৈছে মেম Ma'am, হৈছে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব পাইথনে ইন্টাৰপ্ৰিটাৰ ইউজ কৰে ওকে কম্পাইল নকৰে কম্পাইলাৰ ইউজ নকৰে ওয়ান বাই ওয়ান লাইন ই প্ৰগ্ৰাম এটা কি কৰে ইন্টাৰপ্ৰিট কৰে তো হেতু কাৰণে আমি কি কৰিম ইন্টাৰপ্ৰিট কৰিব লাগিব এইটো প্ৰগ্ৰাম means what we will get to see the output after doing that step তো ইন্টাৰপ্ৰিট কেনেকে কৰে কিবোৰ্ডৰ পৰা কন্ট্ৰোল বি প্ৰেছ কৰিব পাৰা or তেতিয়াও তোমালোকে আউটপুটটো দেখা পাবা এনেকুৱাকৈ এটো সোৱা কিবোৰ্ডৰ পৰা কন্ট্ৰোল বি প্ৰেছ কৰিব পাৰা মই লিখি দিছো ইয়াতে sorry build the program or আৰু এটা অপচন আছে টুলস লেকে যাবা ইয়াত বিল্ড বুলি আছে কন্ট্ৰোল বি ওকে ক্লিক কৰিবা তেতিয়াও এটো আউটপুট দেখা পাবা কিন্তু এটা কাম কৰিব লাগিব তাৰ আগত হেতু বিল্ড কৰাৰ আগত বিল্ড সিস্টেম তোমালোকে যেহেতু আজি পাইথন ইনষ্টলাৰ প্লাস সাবলাইম ইনষ্টল কৰিছা তোমালোকৰ আইডি টোৱে বা এডিটৰ টোৱে গম না পাবো যে এটো কি প্ৰগ্ৰাম তো বিল্ড সিস্টেম লেকে যাবা গৈ ইয়াত পাইথন সিলেক্ট কৰিবা because আমি পাইথন ল্যাঙ্গুয়েজৰ প্ৰগ্ৰামিং কৰি আছো টুলস লেকে যাবা বিল্ড সিস্টেম লেকে যাবা তাৰ পিছত পাইথনত চেক কৰিবা এনেকুৱা কৈ ক্লিক কৰি দিলে এই চেক মাৰ্কটো আহি যাব after that you will be doing the building step build তাৰ তলতে আছে ফলো কৰিব পাৰিছা গুটে কে জানে মেম কৰি আছো ওকে Yes, আউটপুট উলাইছে নাই মোক দেখুৱাবা গ্ৰুপত স্ক্ৰিনশ্বট শেয়াৰ কৰি দিবা এতিয়াই মই এতিয়াই চেক কৰিম মেম মোৰ আউটপুট ওলোৱা নাই আউটপুট ওলোৱা নাই কেলে তলৰ স্ক্ৰিনখনত চোৱা মেম প্ৰগ্ৰামৰ লিখা তলত আছে পাইথন was not found Python was not found তুমি আগতে কন্ট্ৰোল বি কৰিছা নেকি বিল্ড সিস্টেম কৰিলা নাই মই কৰিলো বিল্ড সিস্টেমটো মেম পাইথন Python সিলেক্ট চেক কৰিলো কিন্তু কৰিলা তাৰ আগতে মই এবাৰ কন্ট্ৰোল বি টো মাৰিছিলো আচ্ছা একো নহয় ভয় কৰিব নালাগে তোমাৰ ইনষ্টলাৰ ঠিককৈ ইনষ্টল হৈছে গুটে স্টেপস ফলো মেম কৰিছিলা ইনষ্টল হৈছিলে ওকে মেম কৰিছিলো ওকে মই আপোনাৰ তলৰ পাৰ্টৰ স্ক্ৰিনশ্বটটো এবাৰ গ্ৰুপত দি আছো চাই দিবচোন ওকে দিয়াছোন মই চেক কৰি দি আছো বাকি কিজনে স্ক্ৰিনশ্বট শেয়াৰ কৰা
मैं स्क्रीनशॉट मारी লৈছো ৰাতি কৰিম নিকিতা মোক প্ৰগ্ৰামটো তুমি হেয়া দিয়াচোন স্ক্ৰীনশ্বট দিয়া প্ৰগ্ৰামটো দিয়া মেম দি আছো ওকে তোমাৰ প্ৰগ্ৰামটোত কোনো ধৰণৰ প্ৰবলেম হোৱা নাই তুমি এটা কথা কোৱা এই যে প্ৰিন্টটো যে লিখিছিলা প্ৰিন্টটো লিখোতে ইয়াত ফ্ৰন্টত স্পেস দিছিলা নেকি এনেকুৱাকে নে ডাইৰেক্টলি লিখা স্টাৰ্ট কৰিছা স্পেস নাই দিয়া ন মেম ডাইৰেক্টলি নাই লিখিছা দিয়া ওকে আমি এটা বস্তু ট্রাই কৰি চাম যদি সেইটো তোমাৰ আউটপুটটো ওলাই তেতিয়া হলে ইয়াত তুমি আউটপুট আৰু উলিয়াব নালাগে ঠিক আছে তো কমান্ড প্ৰম্পট ওপেন কৰা গুটে কিজনে সার্চ বাৰত যাবা গৈ কমান্ড প্ৰম্পট বুলি টাইপ কৰিবা তেতিয়া এখন স্ক্ৰিন তোমালোকে পাবা ওকে বেসিক কমান্ড প্ৰম্পটৰ কমান্ডস বিলাক জানানে তোমালোকে জানানে না জানা মেম কি কৈছে কমান্ড প্ৰম্পটৰ যিকিটা বেসিক কমান্ড হয় জানানে না জানা মেম নাজানো নাজানা ওকে নাজানিলেও কিছুমান জানো কোনো প্ৰবলেম নাই নাজানিলেও প্ৰবলেম নাই জানিলে ভাল মই শিকাই দিম ঠিক আছে তো সোৱা গুটে কিজনৰ কমান্ড প্ৰম্পট উইন্ডো ওপেন হৈছে এনেকুৱা কোলা স্ক্ৰিন এখন দেখা পাবা মেম কোড যাব লাগিব এইটো যাব লাগিব সার্চ বাৰত গৈ কমান্ড প্ৰম্পট বুলি লিখিবা লিখিলে তাত ক্লিক কৰিবা এইখন দেখা পাবা এনেকুৱা এখন কোলা স্ক্ৰিন দেখা পাবা য'ত সি ইউজাৰ্স দেন তোমালোকৰ পিচিৰ নাম এনেকুৱাকৈ দেখুৱাব কাৰোবাৰ যদি মাজত অকনমানো প্ৰবলেম হৈছে মোক বাৰে বাৰে সুধিবা দেই নুহুদাকৈ নাথাকিবা অভিজিতৰ বাৰু প্ৰবলেম আছে নেটৰ প্ৰবলেম মাসুদ তুমি কৰিছান নাই মাসুদ সৰি মাসুদ তুমি কৰিছান নাই মেম কৰি আছা মোৰ নেটটো স্ক্ৰীনশ্বট দিছা গ্ৰুপত জনশ্ৰিকা প্ৰগ্ৰাম ৰান হৈছে যদি স্ক্ৰীনশ্বট দিবা গ্ৰুপত মেম জনশ্ৰিতাৰ নেটৰ অলপ প্ৰবলেম আছে আৰু তাইৰ পাইথনটো কৰিব পৰা নাই তাই সেভ কৰিব পৰা নাই আই গেছ ওকে কমান্ড প্ৰম্পট স্ক্ৰিন ওপেন হৈছে গুটি কিজনৰ মেম ওপেন হৈছে লিখিবা cd আমি যেহেতু ডেস্কটপত আমাৰ পাইথন ফোল্ডাৰটো ৰাখিছিলো cd দেন ডেস্কটপ বুলি লিখিবা মোৰ ডেস্কটপৰ ক্যাপিটাল ডি ষ্টাৰ্টিং হৈছে cd ডেস্কটপ cd মানে চেঞ্জ ডাইৰেক্টৰি ঠিক আছে আমি ডেস্কটপ লৈকে যাম ওকে মেম তো আমি ডেস্কটপৰ ভিতৰত সোমালো জিটু লৈকে যাবলগীয়া আছিল হেতু ভিতৰত দেখুৱাইছে সি এই যিডাল এংগুলাৰ ব্ৰেকেট হয় এইডালৰ ভিতৰত দেখুৱাইছে ডেস্কটপ ওকে yes ma'am তো এতিয়া আমি ডেস্কটপৰ কোলেকে যাম পাইথন ফোল্ডাৰটো লৈকে যাম যামনে না যাম বিকজ পাইথন ফোল্ডাৰত আমাৰ বস্তু আছে তো নেক্সট লিখিবা cd again change directory cd python নামটো যেনেকৈ সেভ কৰিছিলা চাই লোৱা মোৰ ইয়াত পাইথনটো গুটে কিটা ব্লক লেটাৰছত দিয়া আছে মই সেম তেনেকৈ লিখিম তো cd python enter মই খুমালো পাইথন লৈকে তো পাইথনটো এনেকুৱাকৈ ভিতৰত দেখুৱাইছে একেবাৰে সহজ yes ma'am ঠিক আছে এতিয়া আমি কি কৰিম আমি পাইথন ফোল্ডাৰটোৰ ভিতৰলৈকে খুমালো সেই ফোল্ডাৰটোৰ ভিতৰত যি ফাইলছ আছে আমি সেই ফাইলছখিনি এক্সেস কৰিম তো আমাৰ এক্সেস কৰিবলগীয়া ফাইলটো কোনটো ফাৰ্স্ট প্ৰগ্ৰাম বা তোমালোকে জি বুলি দিছা নিকিতা জিএম বুলি দিছিল সাগে তো তুমি gm.py এক্সেস কৰিবা তো সেই ফাইলটো হল কি পাইথন ফাইল তো এট ফাৰ্স্ট লিখিবা পাইথন python স্মল লেটাৰছত ঠিক আছে লোৱাৰ কেছত পাইথন
Give a space, then write the name of your program. মই মোৰ program nameটো আকৌ এবাৰ check কৰি লৈছো. First Python prog এনেকুৱাকৈ লিখা আছিল. তো মই লিখিছো first Python prog. আকৌ এবাৰ মই check কৰি লওঁ, cross check, yes. Pythonৰ এই P টো capital আছিলে. Prog. এতিয়া with the extension আমি এই ফাইলটো লিখিম. লিখিলো? আচ্ছা ৰবা মোৰ ইয়াতে দেখোন প্ৰবলেম দিছে. এক মিনিট ৰবা. তোমালোকে ফাইল নেমটো সেম দিবা দেই. ফাইল নেমত গড়বড়ি নকৰিবা. মোৰ ইয়াত অকণমান প্ৰবলেম যে আউটপুট ওলাই যাব লাগে. ঠিক আছে? এটা এৰৰ ওলাই আছে. মোৰটো ৰান হৈছে। ৰান হৈ যাব, ৰান হ'ব লাগে. এইটোৱে স্টেপ হয়. ঠিক আছে? স্টেপছখিনি ফলো কৰি লোৱা. মোৰ কমান্ড প্ৰম্পটত কিবা এটা প্ৰবলেম দিছে. মোৰো পাইথন নট ফাউণ্ড বুলি দেখায়. তোমাৰ পাইথন ইনষ্টলাৰটো পাৰফেক্টলি ইনষ্টল নাই হোৱা নেকি? মইতো কৰিছিলো। ফোল্ডাৰত গৈ ফাইলটো সেভ কৰি ৰাখ। ওপেন ফোল্ডাৰত গৈ যা। ফাইল সেভ আছে মোৰ পাইথনৰ। চোৱা, মই আকৌ স্টেপছ ৰিপিট কৰিছো হা. যদি পাইথন ইনষ্টলাৰ আৰু Sublime ভালকৈ ইনষ্টল কৰিছা, গোটেইখিনি স্টেপছ ফলো কৰি, তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম দেখাব নালাগে. আচ্ছা, এটা কথা কোৱা নিকিতা, তুমি যেতিয়া Sublime ইনষ্টল কৰি আছিলা, চেকবক্স থকা দুটা লাইন আছিলে ইনষ্টল কৰিবৰ সময়ত, দেখিছিলানে? মেম কৰিছিলো চাগে, দেখিছিলো মেম। দেখিছিলা? তুমি এটা কাম কৰিব পাৰা, Sublime-টো এবাৰ আনইনষ্টল কৰি আকৌ ইনষ্টল কৰিবা। তেতিয়া তোমাৰ ঠিক এইটো আছে মেম, প্ৰগ্ৰাম মই কৰিম। নেদেখাব. তাত তুমি দুটা বক্স দেখা পাবা, ঠিক আছে Sublime-ৰ? সেই মেম দুটা বক্সতে চেক কৰিবা। ঠিক আছে মেম, মই আকৌ কৰি আছো। নহলে মই আকৌ এবাৰ আনইনষ্টল কৰি তোমালোকক গোটেই প্ৰচেছটো দেখুৱাই আছো। Okay, মই Sublime uninstall কৰিলো. ফলো কৰিবা এইকেইটা steps। মই দেখুৱাই দি আছো। Sublime Text 3, download Sublime Text 3। মোৰ Windows 64 বিটৰ হয়। মেম ক্লিক কৰিলো। ডাউনলোড কৰিলো। ডাউনলোড হৈ গ'ল।
ইনষ্টল হৈ গ'ল ডান No, ma'am, file version to 4.1.13 এইটোৱে না 4 কৰিছা ন Sublime 4 কৰিছা তোমালোকে উম উম morning.py বুলি মই এইটো ফাইল সেভ কৰিছো দেন টুলছ লৈকে যাম build system python চোৱা ইয়াত এইটো আহিছে আউটপুট কমান্ড প্ৰম্পটত এবাৰ আমি আউটপুটটো চাবলৈ চেষ্টা কৰিম so python morning.py এইটো চোৱা গুড মৰ্নিং ইয়াত এইটো আউটপুট শো হৈছে তো এনেকুৱাকৈ তোমালোকে কমান্ড প্ৰম্পটতো আউটপুট পাব পাৰা অৰ যদি তোমালোকে নিজৰ এডিটৰত চাব বিচাৰা নিজৰ এডিটৰতো আউটপুট চাব পাৰা ঠিক আছে নিকিতা স্টেপস কিটা আকৌ ফলো কৰা মেম ডাউনলোড কৰি আছো ডাউনলোড কৰা ফলো কৰা হৈ যাব আউটপুট আহে নে নাহে মোক জনাবা দেই সোনকালে মেম জনশ্ৰীতা আছেন নাই ক্লাছত মেম আছো বাট মই একো বুজি পোৱা নাই তুমি একো বুজি পোৱা নাই কিয় বুজি পোৱা নাই ইমান সিম্পল স্টেপস হয় একো বুধাও নাই মেম মোৰ এইটো সাবলাইনটো হোৱা নাই মোৰটো অশান্তি লাগিছে মই পাৰা নাই কি মই সাবলাইমৰ স্টেপস খিনি আকৌ কৈ দি আছো মেম মোৰটো দিল সাবলাইন টেক্সট দিল আনইনষ্টল হোৱা নাই উহু ৰবা মই দেখুৱাই দি আছো এক মিনিট দিছ পিচি লৈকে যোৱা সি ড্ৰাইভ লৈকে যোৱা সি ড্ৰাইভ সি ড্ৰাইভ লৈকে যোৱা গলা সি ড্ৰাইভ লৈকে তাৰ পিছত program files এটা ফোল্ডাৰ আছে হেতুলৈকে যোৱা program files তাত দেখিবা এটা sublime text tree হয় ফোল্ডাৰ আছে তাত দেখিবা uninstall তাত ক্লিক কৰা তোমাৰ sublime text tree uninstall হৈ যাব তাত next বা yes কিবা তেনেকুৱা ধৰণৰ অপচন দেখা পাবা ক্লিক কৰিবা uninstall হৈ যাব sublime text tree remove হৈ যাব মেম ডিলিট আছে ডিলিট কৰি দিও ডিলিট নকৰিবা uninstall কৰিব লাগিব ডিলিট কৰিলে তোমাৰ প্ৰবলেম হ'ব বস্তুবিলাক গুছি না যাব ঠিক আছে uninstall কৰিলো এবাৰ হল uninstall হৈছে মেম এক সেকেন্ড মেম uninstall অপশনটো কিয় অহা নাই এইটো uninst তাৰ পিছত তিনিটা জিৰো দেখা পাবা ইয়াত ক্লিক কৰিবা তাৰ পিছত স্টেপস আছে নেক্সট আছে সাগে বা কিবা yes আছে yes কৰিবা next কৰিবা then তোমাৰ sublime text tree uninstall হৈছে বুলি মেসেজ আহি যাব মেম ঠিক আছে তো uninstall হৈ গল মই আকৌ ইনষ্টলেশন স্টেপস খিনি দেখুৱাই আছো হেতু চাই লবা sublime text tree টাইপ কৰিবা ইয়াৰে সাৰ্চ বাৰত গুগলৰ তাৰ পিছত তোমালোকে দেখিবা উইন্ডোজ 64 বিট মোৰ 64 বিটৰ অপাৰেটিং সিস্টেম হয় yes ma'am ক্লিক কৰিবা
Sublime Text Tree নিজে নিজে ডাউনলোড হৈ যাব তাৰপিছত তাত ক্লিক কৰিবা সেইটো ইনষ্টল হৈ যাব ওকে মেম হৈ আছে মই ৰৈ দিছো ইনষ্টল কৰি লোৱা হৈছে নাই হৈছে মেম হৈছে আচ্ছা ঠিক আছে তোমাৰ ইনষ্টল হৈ গল সকে অ তো নেক্সট তুমি ইয়াত টাইপ কৰিবা সাবলাইম বুলি টাইপ কৰাৰ লগে লগে এনেকুৱাকৈ দেখাই পাবা মেম সেইটো ওপেন কৰা অ ডেস্কটপত অলৰেডি পাইথন বুলি ফোল্ডাৰ বনাইছা পাইথন বুলি এক্সট্ৰা ফোল্ডাৰ বনাইছো ওকে ঠিক আছে তো সাবলাইম লৈকে যাবা তাৰ পিছত ফাইল ইয়াত ক্লিক কৰিবা সাবলাইম ওপেন হৈছে তোমাৰ জনশ্ৰিতা মেম হৈছে ওপেন ফোল্ডাৰ লৈকে যোৱা ফাইল ওপেন ফোল্ডাৰ ওপেন ফোল্ডাৰ এইটো তোমাৰ ইয়াতে পাইথন দেখুৱাবই সাগে দেখুৱাই আছে ডেস্কটপ মেম তাৰপিছত পাইথন অ ওকে ঠিক আছে পাইথন ক্লিক কৰি তুমি সিলেক্ট ফোল্ডাৰ কৰিব পাৰা তেতিয়া তোমাৰ নতুনকৈ এনেকুৱাকৈ এখন উইন্ডো ওপেন হ'ব ওকে নেক্সট ইজ তুমি এইটো প্ৰগ্ৰাম প্ৰিন্ট গুড মৰ্নিং বা প্ৰিন্ট জি প্ৰিন্ট কৰিব বিচাৰিছা এইটো সেই পেজটো ইয়াত তুমি কপি পেস্ট কৰি দিয়া বা লিখি দিয়া টাইপ কৰি দিয়া আৰু তাৰ পিছত কন্ট্ৰোল এস প্ৰেছ কৰি কিবোৰ্ডৰ পৰা বা ফাইললৈকে গৈ সেভ অপশন আছে ফাইল নেম এটা দিবা সেই ফাইল নেমটো .py ফাইল নেমটো যিকোনো দিব পাৰি ন যিকোনো দিব পাৰি সেই ফাইল নেমটো .py এক্সটেনশনেৰে তুমি সেভ কৰিবা ঠিক আছে সেভ হৈছে সেভ হলে মোক জনাবা মেম নিকিতা তোমাৰ আউটপুট আহিলে নাই মেম মই কৰি আছো ফাইলটো সেভ কৰি আছো মেম ওকে ফাইলটো সেভ কৰা কন্ট্ৰোল এস তাৰ পিছত কন্ট্ৰোল বি কৰিবা টুলস লেকে গৈ আগতে বিল্ড সিস্টেম এইটো পাইথন চেক কৰি মেম লবা পাহৰি নাযাবা মেম মেম জনশ্ৰিতা পাৰিছান নাই মেম ইয়েস মেম কৰিছো ওকে সেভ কৰাৰ পিছত মোক জনাবা মই তাৰ পিছত স্টেপছ কিনি কম আকৌ মাসুদ তোমাৰ হৈ গৈছে ন প্ৰগ্ৰাম কৰা হৈছে তুমি এটা নাম্বাৰ প্ৰিন্ট কৰি দেখুৱা ট্রাই কৰা স্ক্রিনশট দি দিবা গ্ৰুপত ঠিক আছে ইয়েস মেম জনশ্রিতা তুমি সেভ কৰিলা মেম কৰি আছো মেম নাম্বাৰ প্ৰিন্ট কৰিব লাগে নেকি এতিয়া নাই নালাগে তোমালোকে এতিয়া নালাগে মই সেইটো দেখুৱাই দিম মই মাসুদক জাস্ট ট্রাই কৰিব দিছে হি ইনে বহি আছে বুলি মেম এনে নম্বৰ এটা লৈ প্লে কৰিব লাগে নেকি জাস্ট ইনে নাম্বাৰ এটা লৈ প্ৰিন্টৰ ভিতৰত নাম্বাৰটো লিখি দিবা সেই নাম্বাৰটো প্ৰিন্ট হৈ যাব আগতে গুড মৰ্নিং টো তোমালোকে প্ৰিন্ট কৰা বাকি কেজনে প্ৰিন্ট লিখা দেন মেম বিলটো ক্লিক কৰাৰ লগে লগে আউটপুট আহি যাব লাগে নেকি মেম বিলটো ক্লিক কৰাৰ লগে লগে আউটপুট আহি যাব লাগে কিন্তু এটা কথা তোমালোকে finished in 0 point something seconds এইটো দেখা পাব পাৰা তো তেতিয়া হেতু স্ক্ৰল কৰি লবা উপৰলৈকে স্ক্ৰল কৰি দিবা মোৰ পটককে এইটো লাইন দেখুৱাইছিলে এই লাষ্টৰ লাইনটো দেখুৱাইছিলে বাট মই স্ক্ৰল কৰি লোৱাৰ পিছত এইটো দেখা পাইছো হৈছেনে জনশ্ৰিতা নিকিতা হৈছেনে নাই
মেম পাইথন ফোল্ডাৰটো সেভ হৈছে কিন্তু মেম বিল্ডত সেইটো নেদেখায় মেম ৰবা যোনটো এক মিনিট বিল্ড চিষ্টেম লৈকে যোৱা মেম গৈছো পাইথন কৰি লৈছো চেক কৰিলা বিল্ড মেম কৰিলা কৰিছো মেম ফিনিশ্ড কৰিছো এই লাইনটো দেখুৱাইছে নে নাই এই লাইনটো দেখুৱাইছে নে নাই নাই মেম আউটপুটত দেখুৱা নাই সেই লাইনটো এইটো লাইনে দেখুৱা নাই ঠিক আছে নাই তুমি দেখুৱা মেম কমান্ড প্ৰম্পট ওপেন কৰা ওকে মেম অ', ওপেন কৰিলো ওপেন কৰিলা মই যিখিনি স্টেপছ কৰিম মোৰ সেইখিনি স্টেপছ ফলো কৰিবা অ ওপেন মেম হৈছে তোমাৰ চি ড্ৰাইভৰ এইটো দেখুৱাইছে কমান্ড অ প্ৰম্পটত দেখুৱাইছে দেখাইছে মেম অ এতিয়া মেম আমি ইয়াৰ পৰা যাম ডেস্কটপ লৈকে তো ডেস্কটপত লিখিবা তুমি cd অ লিখিবা মেম দেন ডেস্কটপ মোৰ ইয়াত ডেস্কটপ ৱৰ্ডটো ডি টো কেপিটেল লেটাৰ আছে তোমাৰ ডেস্কটপৰ ৱৰ্ডটো যেনেকে আছে মনত ৰাখা আৰু সেইটো লিখা অ মেম মই চাই আহো ঠিক আছে চাই লোৱা দিছ পিছিলৈকে গৈও চাব পাৰা তাৰ সাইডত ডেস্কটপ ফোল্ডাৰ দেখা পাবা অ দেখিছো মেম ঠিক আছে যেনেকে আছে পুৰা তেনেকুৱাকৈ লিখিবা cd স্পেস ডেস্কটপ অ লিখিলো মেম লিখিলা তো অ মেম এংগুলাৰ ব্ৰেকেটৰ ভিতৰত ডেস্কটপটো আহিছে এতিয়া অ মেম আহিছে আহিছে এতিয়া আমি যাম ডেস্কটপৰ পাইথন ফোল্ডাৰটোলৈকে তো cd স্পেস পাইথন মোৰ ফোল্ডাৰটোৰ গুটেইখিনি মই পাইথন ৱৰ্ডটোৰ গুটেইকেইটা লেটাৰ কেপিটেল লেটাৰত লিখিছিলো তো মই এনেকুৱাকৈ লিখিছো তুমি যেনেকুৱাকৈ নামটো দিছিলা তেনেকুৱাকৈ লিখিবা cd অ মেম স্পেস পাইথন এন্টাৰ অ লিখিলো কৰিবা মেম এই পাইথনটো এংগুলাৰ ব্ৰেকেটৰ ভিতৰত এনেকুৱাকৈ আহিব অ আহিছে মেম আহিছে অ এতিয়া মেম আহিছে আমি পাইথন প্ৰগ্ৰামটো ৰান কৰিম ন তো অ সেইটোৰ মেম কাৰণে স্মল লেটাৰত লিখিবা পাইথন পাইথন অ then লিখিলো give a মেম space অ then তুমি যিটো ফাইল নেম দিছিলা সেভ কৰোতে অ মেম কি নাম দিছিলা ফাইল নেম মেম এইবাৰ দিছিলো পাইথন প্ৰক 1 ওকে তো সেইটো নাম দিয়া d.py এক্সটেনশন লিখি দিবা অ মেম ঠিক আছে মই মৰ্নিং নাম দিছিলো morning.py দিছিলো অ তো মই এন্টাৰ কৰিছো এই গোটেই এইটো লিখি ইয়াত আউটপুটটো ভিজিবল হৈছে এইটো স্টেপ ফলো কৰা তাৰ পিছত আউটপুট আহিছে নে নাই মোক জনাবা মাসুদ তুমি Yes, স্ক্রিনশট ma'am. দিছা দিছো মেম ma'am. আপুনি এবাৰ গ্ৰুপটো খুলি চাওক না মেম মই এখন পেজ দিছো মই চাইছো ৰবা এক মিনিট মেম ইনষ্টলেচনটো মই সব বস্তুৱে ক্লিক কৰিছিলো ষ্টিল দেখাই আছে এইটো বস্তু ওকে মাসুদৰ এইটো হৈছে ওকে এইটোতো এনেকুৱাকৈ দেখুৱাব নালাগিছিল মেম ফোল্ডাৰত চিলেক্ট কৰা আছে সাব লাইনত পাইথনটোতে সেভ হৈছে বুজিছো মই এক মিনিট ৰবা দেই অকে মেম